Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো আন এটা মক টেষ্ট নম্বৰ 10। ইয়াৰ আগতে 9টা মক টেষ্ট প্ৰভাইড কৰা হৈছে। যদি এতিয়াও কোনোবাই চোৱা নাই, আমাৰ চেনেলত ভিজিট কৰি চাই ল'ব পাৰিব। দেৰি নকৰি পুনে আজিৰ মক টেষ্টটো ষ্টাৰ্ট কৰিছো। আজিৰ ভিডিঅ'টোৰ প্ৰথম কোৱেশ্চনত কি দিয়া আছে চাব যে তলৰ কোনটো কাৰ্যকলাপত শিক্ষাৰ্থীসকলৰ নিজৰ ভাষা ব্যৱহাৰ কৰা হয় আৰু তেওঁলোকৰ স্তৰ কি হেয়া কোনো গুৰুত্বপূৰ্ণ নহয়। ইয়াত কৈছে যে এই চাৰিটা যি অপচন দিয়া আছে তাৰ ভিতৰত কোনটো শিক্ষাৰ্থীসকলৰ মানে কি কৰে নিজৰ যেটো ভাষা আছে সেই নিজৰ ভাষাটো ব্যৱহাৰ কৰে আৰু লগতে কি কৰা হৈছে মানে তেওঁলোকৰ স্তৰ কি মানে তেওঁলোকে কোনটো স্তৰত আছে বা কিমান ভাল লিখিব পাৰিছে বা ভাল লিখিব পাৰিছে নে নাই ব্যাকৰণগতভাৱে শুদ্ধ হৈছে নে নাই ই তাত কি কৰা নহয় ইমান গুৰুত্ব দিয়া নহয় হেতুৱে কৈছে ইয়াতে তাৰ স্তৰ কি হেয়া কোনো গুৰুত্বপূৰ্ণ নহয় বা গুৰুত্ব দিয়াই নহয় সো আমি যদি সাপোজ অপচন নম্বৰ 1 ত কি কৈছে বা 8 কি কৈছে শ্রুত লেখ বা ডিক্টেশন আমি যদি সাপোজ ডিক্টেশন মানে কি যে শিক্ষক গৰাকী কিবা এটা মানে কৈ আছে আৰু ছাত্ৰ ছাত্ৰীসকলে কি কৰিছে হেতু শুনি লিখি আছে সো ডিক্টেশনত কি নহব তেওঁলোকৰ মাতৃভাষা নহব যেটো মানে অফিচিয়েল ল্যাঙ্গুৱেজ আছে যি ভাষাত কিতাপখন লিখা আছে হেতু ভাষাতে হ'ব সো ইয়াত আমি যদি সাপোজ মাতৃভাষাৰ কথা কোৱা হৈছিল ন সো এই কাৰণ এটো শুদ্ধ নহব তাৰ পিছত কৈছে পোনপটীয়া বা নকল কৰিলে তো তেওঁলোকে চাই লিখি আছে যেটো ভাষাত লিখা আছে হেতু ভাষাতে মানে হ'ব ন লিখাটো তাৰ পিছত কৈছে পলমকৈ লিখা আছে তেনেকুৱা ধৰণৰ নাথাকে কোনো তাৰ পিছত কৈছে ফ্ৰী ৰাইটিং আমি যদি সাপোজ অপচন নম্বৰ যেটো 4 দি আছে বা ডি দি আছে এটোই শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো কি যেতিয়া তেওঁলোকক আমি ফ্ৰী ভাবে লিখিবলৈ দিম তেতিয়া কি হ'ব তেওঁলোকৰ নিজৰ মতে বা নিজৰ মাতৃভাষাতে তেওঁলোকে বস্তুখিনি লিখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ যি মনৰ ভাৱ আছে যি মানে কেলেকে মানে লিখিব পাৰি সেইখিনি তেওঁলোকে মানে নিজৰ মনৰ কথাখিনি লিখিবলৈ চেষ্টা কৰিব আৰু তাত কি নাথাকিব ফেয়াৰ নাথাকিব বা ভয় বা লাজ তেনেকুৱা ধৰণৰ ভাৱ নাথাকিব যে শুদ্ধ হ'বনে নাই বা মই কিমান ভালকে লিখিব পাৰিছো সো এই যিখিনি কথা আছে এই কথাখিনি ফ্ৰী ৰাইটিংত মানে নাহে আৰু হেকাৰণে কি কৰিব লাগে যে আমি সাধাৰণতে শিশুসকলক তেনেকুৱা ধৰণৰ ফ্ৰী ৰাইটিং মাজে মাজে কৰিব দিব লাগে যে এটা টপিক দি দিছো বা কিবা এটা বস্তু পঢ়াইছো আৰু এতিয়া তোমাৰ নিজৰ মতে হেতু লিখা তেতিয়া কি হ'ব আমি তাৰ পৰা মানে ভাল এটা ফল আশা কৰিব পাৰিম বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি হ'ব মানে লিখন যেটো ষ্টাইল আছে হেতু বৃদ্ধি পাব আৰু লগতে তেওঁলোকে কি হ'ব থিংকিং স্কিলছৰ লগে বৃদ্ধি পাই থাকিব সো আমি তেনেকুৱা ধৰণৰ ষ্টুডেন্টক কৰিব লাগে সো অপচন নম্বৰ ডি টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া আইছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 2 ইয়াত কি কৈছে তলত কোনটো ভাষাৰ সম্পৰ্কে শুদ্ধ ইয়াত দুটা উক্তি দি আছে আৰু এই দুটা উক্তিৰ ভিতৰত ভাষাৰ বিষয়ে কোনটো উক্তি শুদ্ধ আমি ক'ব লাগে ইয়াত চাব 1 ত কৈছে যে ইয়াৰ সহবক্তাসকলৰ পৰা সঞ্চিত আৰু নিজৰ জীৱনকালত গঢ়ি উঠা স্মৃতি তথা প্ৰতীকসমূহৰ এটা ভাণ্ডাৰ প্ৰদান কৰে ইয়াত কি কৈছে যে আমি যিবোৰ মানুহৰ লগত কথা পাতি থাকো সহবক্তাসকলৰ কথা কোৱা আছে যে যিবোৰ মানুহৰ লগত আমি সদায় কথা পাতি থাকো তেওঁলোকৰ পৰা আমাৰ কি হয় বিভিন্ন ধৰণৰ জ্ঞান বা ভাষা আমাৰ সঞ্চিত হয় হয়নে নাই আৰু নিজৰ জীৱনকালত আৰু লগে কি হয় আমাৰ নিজৰ জীৱনকালত আমি কিমান অভিজ্ঞতা লাভ কৰিছো বা আমি কিমান মানুহৰ লগত কথা পাতিছো বা কি জ্ঞান আমি লাভ কৰিছো সেই গুটেইখিনি আমি কি কৰো আমাৰ স্মৃতিত মানে আমি কি কৰো ষ্টৰ কৰি ৰাখো বা আমাৰ শব্দৰ ভাণ্ডাৰ বা আমাৰ এটা কি হয় ভাণ্ডাৰ এটা প্ৰদান কৰা হয় বা ভাণ্ডাৰ এটা গঢ়ি তোলা হয় সো আমি যদি চাব যাও ভাষাৰ বিষয়ে এটো উক্তি শুদ্ধ মানে আমি কি কৰো ভাষাৰ জৰিয়তে তেনেকুৱা কৰিব পাৰো ন ভাষা নহলে তো আমি আন এজনৰ আগত নিজৰ কথাখিনি প্ৰকাশই কৰিব নোৱাৰিম সাপোজ মই আপোনালোকক আজি পঢ়াবই নোৱাৰিলো হয় ভাষা যদি নাথাকে ভাষা নহলে দুনিয়া নচলে মানে এনেকুৱা হৈছে বা এনেকুৱা বুলি আমি ক'বই পাৰি সো এই কাৰণে আমি যদি চাব যাও এটো 1 টো শুদ্ধ হ'ব 2 ত কৈছে ই হৈছে এটা এনে মাধ্যম যাৰ জৰিয়তে বেছিভাগ জ্ঞানৰ নিৰ্মাণ কৰা হয় ইয়াত কৈছে যে ই ভাষা হৈছে এনেকুৱা এটা মাধ্যম যাৰ জৰিয়তে আমাৰ কি কৰা হয় আমাৰ বেছিভাগ জ্ঞানৰ মানে ভাণ্ডাৰ বা বেছিভাগ জ্ঞান আমি ভাষাৰ জৰিয়তে নিৰ্মাণ কৰিব পাৰো মানে ভাষা নোহোৱাকৈ আমি জ্ঞান নিৰ্মাণ কৰিবই নোৱাৰিম সাপোজ মই আচকুৰ আগত যিবোৰ বস্তু দেখি আছো সেইবোৰ বস্তু কি হয় যদি ভাষা নাথাকে আমি কেনেকৈ মানে নামখিনি কেনেকৈ মনত ৰাখিম বা আমি কেনেকৈ জ্ঞান অৰ্জন কৰিম বা আমি যদি কি নহয় ভাষা যদি নাথাকে আমি এজনে আন এজনৰ লগত ইন্টাৰেক্ট কেনেকৈ কৰিম মেইন কথাটো হেতু সো আমি যদি চাব যাও 2 নম্বৰ অপচনটোও শুদ্ধ হ'ব সো আমাক কোনটো শুদ্ধ বুলি সুধিছিল ন অপচন নম্বৰ 1 আৰু 2 দুয়োটাই শুদ্ধ সো ইয়াত যদি বি নম্বৰ অপচন যেটো দি আছে 1 আৰু 2 দুয়োটাই শুদ্ধ এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো নেক্সট কোৱেশ্চনটোলৈ 3 কি দি আছে চাব পঠন আৰু লিখন দক্ষতাৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ আমি ক'ব লাগে ইয়াত নিশ্চয় জানে LSRW ৰ কথা মানে শ্ৰৱণ কথন পঠন আৰু লিখন এই চাৰিটা স্কিলছ ভাষা শিকাৰ চাৰিটা দক্ষতা বা স্কিলছ বুলি আমি ক'ব পাৰো এই স্কিলছৰ দুটা দিছে ইয়াতে যে পঠন আৰু লিখনৰ ক্ষেত্ৰত এই চাৰিটা উক্তি দি আছে তাৰ ভিতৰত কোনটো শুদ্ধ আমি ক'ব লাগে অপচন 1 ত কৈছে যে ভাষা লিখন দক্ষতা পঠনৰ ওপৰত কোনো প্ৰভাৱই নপৰে ইয়াত কৈছে যে আমি যেতিয়া ভাষা এটা লিখিম এই লিখাটো কেতিয়াও কি নহয় মানে ভাল লিখনৰ কথা যে ভাল লিখন দক্ষতা পঠনৰ ওপৰত কোনো প্ৰভাৱ নপৰে মানে আমি যেতিয়া লিখি থাকিম মানে পঠনৰ তাত কোনো প্ৰভাৱই নপৰিব সো তেনেকুৱা জানো হ'ব পাৰে আমাৰ যি চাৰিটা কৌশল আছে LSRW আমাৰ যি চাৰিটা কৌশল আছে LSRW এই চাৰিটা কি হয় এটা আনটোৰ লগত সংপৃক্ত হৈ আছে জড়িত হৈ আছে আমি এটা নোহোৱাকৈ আনটো মানে এনেকুৱা ধৰণৰ ক'ব নোৱাৰো যে মানে প্ৰথমে লিসনিং হ'ব তাৰ পিছত কি হ'ব
স্পিকিং হ'ব সো তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো সো কি হ'ব পাৰে লিসনিংৰ আগতে তেওঁলোকে মানে ৰাইটিংৰ আগতে কি হ'ব পাৰে তেওঁলোকে স্পিকিং কৰিব পাৰে বা স্পিকিংৰ আগতে ৰাইটিংও কৰিব পাৰে তেনেকুৱা ধৰণৰ এই চাৰিটা এনেকুৱা নহয় যে এটাৰ পিছত আন এটা চলি থাকিব এনেকুৱা ধৰণৰ নহয় তেওঁলোকে এই চাৰিটা কি হ'ব ৰেচিপ্ৰকেলি চলি থাকিব এটাৰ লগত আন এটা জড়িত হৈ থাকিব সো ইয়াত সুধিছে যে ভাল লিখন দক্ষতাৰ পঠনৰ ওপৰত কোনো প্ৰভাৱেই নপৰে সো এইটো আমি যদি চাব যে এইটো শুদ্ধ নহ'ব মানে ভাল লিখন পঠনৰ ওপৰত নিশ্চয় প্ৰভাৱ পেলাব মানে ভাল যেতিয়া যিজনে পঢ়িব পাৰিব যিজন ভাল পাঠক হয় বা ভাল শ্ৰোতা হলে তেওঁ কি হ'ব পাৰিব ভাল বক্তা হ'ব পাৰিব বা ভাল পাঠক হলে তেওঁ ভাল লিখনিতেও তেওঁৰ ভাল হ'ব সো তেনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ অপচন নম্বৰ 1 টো শুদ্ধ নহ'ব দুইত কৈছে যিসকল শিক্ষাৰ্থীয়ে বহুত পঢ়ে তেওঁলোকে ভাল লেখক হয় সো আমি যদি চাব যে এইটো শুদ্ধ যেন লাগিছে মানে যিসকল বহুত ভাল পঢ়ে মানে ভালকে তেওঁলোকে শিক্ষাৰ্থী বহুত বেছিকে পঢ়ে তেওঁলোকৰ লিখনিতেও ভাল হয় বা ভাল লেখক হয় তেওঁলোকে ভালকে লিখিবও পাৰে মানে আমি যদি জ্ঞান অৰ্জন কৰিবই নোৱাৰো ভালকে যদি আমি নপঢ়োৱে তেতিয়া আমি কেনেকৈ এক্সপ্ৰেছ কৰিম আমাৰ যিখিনি কথা আছে বা যিখিনি মই পঢ়িলো সেইখিনিহে এক্সপ্ৰেছ কৰিম এক্সামত গৈ সো এই কাৰণে যদি আমি চাব যে যিসকলে বেছিকে পঢ়ি থাকিব তেওঁলোকৰ কি হ'ব লিখনিটো ইমানে ভাল হ'ব মানে ইমানে যিমানে জ্ঞান লাভ কৰিব সিমানে ভালকে তেওঁলোকে কি কৰিব পাৰিব লিখনিতেও প্ৰকাশ কৰিব পাৰিব সো আমি যদি চাব যাওঁ 2 নম্বৰটো শুদ্ধই হয় তেনে কি কৈছে চাব যিসকল শিক্ষাৰ্থী ভাল লেখক তেওঁলোকৰ বানান অশুদ্ধি নকৰে মানে যিসকল ভাল লেখক হয় তেওঁলোকে বানান অশুদ্ধি নকৰে সো তেনেকুৱা ধৰণে আমি ক'ব নোৱাৰো যদিও তেওঁলোকে মানে যিসকল ভাল লেখক হয় বানান মানে তেওঁলোকে ভালকেই কৰিব তথাপিও আমি এইটো একেবাৰে একজেক্টলি বুলি ক'ব নোৱাৰো বা কিছুমান বানান ভুল হ'বও পাৰে এইটো ডাঙৰ কথা নহয় সো আমি যদি চাব যাওঁ 3 নম্বৰটো শুদ্ধ নহ'ব চাৰিত কৈছে পঠন আৰু লেখন দক্ষতা সদায় পৃথকভাৱে শিকাব লাগে ইয়াত হেতুৱে কোৱা আছে প্ৰথম যেটো কলো যে পঠন আৰু যি লেখন দক্ষতা আছে এটো পৃথকভাৱে শিকাব লাগে সো আমি তেনেকুৱা ধৰণে শিকাব নালাগে একেলগে চাৰিটাই কি কৰিব লাগে লৈ যাব লাগিব সো আমি যদি চাব যাওঁ এটো শুদ্ধ নহ'ব অপচন নম্বৰ 2 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 4 ইয়াত কি কৈছে চাব পৰত যে তলৰ কোনটো শ্ৰেণী কোঠাত শিশুসকলৰ ভাষা শিকোৱাৰ উপযুক্ত পদ্ধতি ইয়াত যে চাৰিটা পদ্ধতি বা অপচন দিয়া আছে তাৰ ভিতৰত কোনটো কি হয় শিশুসকলক ভাষা শিকোৱাৰ ক্ষেত্ৰত বা শ্ৰেণী কোঠাত শিশুসকলক ভাষা শিকোৱাৰ উপযুক্ত পদ্ধতি হ'ব আমি ক'ব লাগে 1ত কৈছে যে কাৰ্যকলাপ বা এক্টিভিটিৰ জৰিয়তে শিক্ষণ আমি শ্ৰেণী কোঠাত কি কৰিব পাৰো বিভিন্ন ধৰণৰ কাৰ্যকলাপ দিব পাৰো কাৰ্যকলাপৰ জৰিয়তে তেওঁলোকক শিক্ষা দিব পাৰো আৰু এটো কি হ'ব এটা ভাল মানে শিক্ষণ পদ্ধতি হ'ব সো এটো শুদ্ধ হ'ব 2ত কৈছে পাঠটো বুজাৰ পিছত তাৰ সাৰাংশ কোৱা মানে আমি এনেকুৱা ধৰণৰ মানে কৰিব পাৰো যে শ্ৰেণী কোঠাত কোনো এটা পাঠ বুজাই দিছো আৰু বুজাই দিয়াৰ পিছত তাৰ সাৰাংশখিনি আমি ছাত্ৰ-ছাত্ৰীসকলৰ পৰা জানিব বিচাৰিছো তেওঁলোকক সুধিছো ইয়াৰ সাৰাংশটো কি তুমি কি বুজিলা ইয়াৰ পৰা তুমি এতিয়া ক'ব লাগে সো আমি তেনেকুৱা ধৰণৰো শিকাব পাৰো ছাত্ৰ-ছাত্ৰীসকলক 3ত কৈছে শিশুসকলক নিজে নিজে পাঠটো অধ্যয়ন কৰিবলৈ কোৱা আমি টিচাৰ কি কাৰণে আছো মানে টিচাৰ যেতিয়া আছো তেতিয়া তেওঁলোকক আমি নিজে নিজে অধ্যয়ন কৰিব ক'ব নোৱাৰো এনে ক'ব পাৰো যে তুমি ঘৰত এটো অলপ চাই আহিবাচোন কেনেকৈ মানে বস্তুখিনি আছে নিজে অলপ পঢ়ি আহিবা তেতিয়া আইডিয়াটো হ'ব তোমাৰ সো আমি অকল তেওঁলোককে আমি এনেকুৱা ধৰণৰ কৰিব নিদিও মানে তোমালোকে নিজে নিজে পঢ়িবা তাৰ পিছত কি হৈছে এনেকুৱা ধৰণৰ আমি তেওঁলোকক কৰিব দিব নোৱাৰো সো এটো শুদ্ধ নহ'ব 4ত কৈছে তেওঁলোকৰ বৈজ্ঞানিক বিশ্লেষণক উৎসাহিত কৰিবলৈ ভাষাৰ পৰিৱৰ্তে তেওঁলোকক বিজ্ঞান পঢ়ুৱা মানে ভাষা মানে পঢ়ুৱাৰ পৰিৱৰ্তে তেওঁলোকক কি কৰা হৈছে বিজ্ঞান পঢ়াবলৈ কোৱা হৈছে সো আমি যদি চাব যে ভাষাৰ কথা সুধিছে ন যদিও বিজ্ঞান আমি ভাষাৰ জৰিয়তেই পঢ়ো তথাপি আমি যদি চাব যে এইটো অপচন শুদ্ধ নহ'ব সো আমি যদি চাব যে অপচন নম্বৰ 1 আৰু 2 মানে কথা 1 আৰু 2 এই দুটাহে শুদ্ধ হ'ব সো তেনেকুৱা ধৰণৰ অপচন এতে দিয়া আছে যে 1 আৰু 2 দুটা শুদ্ধ এতিয়া এই এটা কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 5 ইয়াত কি কৈছে চাব যে তলৰ কোনটো কোৱা এটা নতুন ভাষা মৌখিকভাৱে উপস্থাপন কৰা পদ্ধতি হিচাপে গণ্য কৰিব নোৱাৰি ইয়াত কি কৈছে চাব তলৰ যে চাৰিটা অপচন আছে তাৰ ভিতৰত কোনটো মানে কোনো এটা নতুন ভাষা আমি এটা নতুন ভাষা শিকাই আছো আৰু মৌখিকভাৱে আমি এটো উপস্থাপন কৰি আছো আৰু এই উপস্থাপন কৰা পদ্ধতি হিচাপে আমি গণ্য কৰিব নোৱাৰি ইয়াত চাব এই নোৱাৰিটো পৰীক্ষাৰ সময়ত কি নপৰে আমাৰ চকুত নপৰে আৰু সেই কাৰণে মানে পাৰিটোৱে দি থৈ অহা যায় মানে দেখা যায় প্ৰথমটো এটা পঢ়িলো লাগিছে যে এনেকুৱা ধৰণৰ এটো শুদ্ধ হয় সো তেনেকুৱা ধৰণৰ কি কৰা হয় এটো শুদ্ধ বুলিয়ে দি থৈ অহা হয় সো তেনেকুৱা ধৰণৰ মনত ৰাখিব কোটেই কোৱেশ্চনটো আগতে পঢ়িব এই নোৱাৰিটো যদি থাকে আপোনালোকে টিক চিনে কৰি ল'ব তাৰ পিছতে লাগিলে এনসাৰটো দিবলৈ চেষ্টা কৰিব আৰু গোটেইখিনি অপচন পঢ়ি ল'ব মানে গোটেইখিনি অপচন পঢ়িলে কি হয় মানে এটা অপচন শুদ্ধ হয় তাৰ আমাৰ চিট এটা এনেকুৱা ধৰণৰ হয় যে চাৰিটা অপচনে শুদ্ধ হ'ব কিন্তু তাৰ মাজৰ পৰা যেটো বেস্ট হয় এটো আমি বিচাৰি উলিয়াব লাগিব ন সো তেনেকুৱা ধৰণৰ কৰিব আপোনালোকে সো ইয়াত কৈছে যে কোনটো আমি হিচাপে গণ্য কৰিব নোৱাৰো ন মৌখিকভাৱে উপস্থাপন কৰা পদ্ধতি হিচাপে গণ্য কৰিব নোৱাৰো ইয়াত অপচন 1 হৈছে ড্ৰয়িং বা চিত্ৰাঙ্কন আমি কি কৰিব পাৰো তেওঁলোকক বিভিন্ন ধৰণৰ ড্ৰয়িং বা চিত্ৰাঙ্কন কৰিব দিব পাৰো আৰু হেতু লৈ আমি কি কৰিব পাৰো তেওঁলোকক বুজাই দিব পাৰো মানে মৌখিকভাৱে বুজাই দিব পাৰো ন চিত্ৰাঙ্কনৰ জৰিয়তে সো আমি যদি চাব যাওঁ চিত্ৰ আঁকিছো আৰু লগে লগে কি কৰিছো বুজাই দি গৈছে সো তেনেকুৱা ধৰণৰো কৰিব পাৰো সো এটো শুদ্ধ হ'ব বিত কৈছে ছাত্ৰ-ছাত্ৰীসকলৰ কি কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ মাধ্যমেৰে আচ্ছা এটো ছাত্ৰ-ছাত্ৰীসকলৰ মাধ্যমেৰে মানে ছাত্ৰ-ছাত্ৰী এটা বস্তু বুজাই দিছো বুজাই দিয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক কি কৰিছো মানে তেওঁলোকক বিভিন্ন ধৰণৰ উদাহৰণ হিচাপে লৈছে বা তেওঁলোকক কি কৰিছো উদাহৰণ হিচাপে লৈ মানে বুজাই আছো বস্তুটো নাইবা ছাত্ৰ-ছাত্ৰীসকলক ক'বলৈ দিছো এটো কি হ'ব মৌখিক পদ্ধতি হ'ব
তিনিত কৈছে এটা শুভঙ্কৰ বা মাস্কট ব্যৱহাৰ কৰি আমি তেনেকুৱা ধৰণৰ মানে বিভিন্ন ধৰণৰ চিম্বল ব্যৱহাৰ কৰি তেওঁলোকক শিকাব পাৰো নে নাই তেনেকুৱা ধৰণৰ সাপোজ মই ভাষা শিকাই আছো মানে তাত বিভিন্ন ধৰণৰ বস্তুৰ নাম আছে আৰু সেই বস্তুখিনি মই ঘৰৰ পৰা লৈ গৈছো বা কৰবাৰ পৰা লৈছো মেটেৰিয়েলছ হিচাপে টিএলএম হিচাপে লৈছো বা স্মাৰ্ট বৰ্ডত দেখাই আছো মানে অনলাইন দেখাই আছো এইখিনি বস্তু দেখুৱাই আমি কি কৰিব পাৰো তেওঁলোকক শিক্ষাই দিব পাৰো এইটো এটা ভাল পদ্ধতিয়ে হ'ব সো কোনটো নহয় আমাক সুধিছিলে ন অপচন নম্বৰ 4 দিছে যে ভুল আৰু ত্ৰুটি সংশোধন কৰা আমি ভুল আৰু ত্ৰুটিবোৰ সংশোধন কৰি তেওঁলোকক আমি তেনেকুৱা ধৰণৰ বিশ্লেষণ কৰিবই নালাগে তেনেকুৱা ধৰণৰ ভুল আৰু ত্ৰুটিবোৰ এনে এক্সট্ৰা ভাবে আমি কৰিব পাৰো মানে কোনবা এটা দিন যে কোনো ষ্টুডেন্টৰ নাম নোলোৱাকৈ আমি তেওঁলোকক কি কৰিব পাৰো আগতে পঢ়াই গৈছো গোটেইখিনি বস্তু বা লিখিবলৈ দিছো কিছুমানৰ ভুল হৈছে কিছুমানৰ শুদ্ধ হৈছে এই হিচাপত কি কৰিব পাৰো এটা মানে এনেকুৱা ধৰণৰ ক্লাছ ল'ব পাৰো বা এটা লাষ্টত ফিডবেক হিচাপে এটা দিব পাৰো যে কোনো ষ্টুডেন্টৰ নাম নোলোৱাকৈ এনেকৈ দিব পাৰো যে এইখিনি ভুল বা এইখিনি বস্তু ভুল এনেকৈ আমি এইটো শুধৰাই ল'ব লাগিব মানে ভুলখিনি কৈ দিয়াৰ লগে লগে আমি তাৰ মানে কি কৰিব পাৰো লগে লগে সেইখিনি শুদ্ধ কেনেকৈ কৰিম সেইখিনি দি যাব লাগিব সো আমি চাব যে এই ক্ষেত্ৰত এটো ডি নম্বৰ অপচনটো শুদ্ধ নহব বাকি তিনিটা যি আছে গোটেই তিনিটাই শুদ্ধ হ'ব সো আমাক সুধিছিলে যে কোনটো নহয় বুলি নহয় বুলি সুধিছিলে সো ডি নম্বৰটোৱে ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া আছে আন এটা কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 6 ইয়াত কি কৈছে যে তলৰ কোনটো ইয়াক সঁচাই যে ভাষা এজন ব্যক্তিৰ পৰিচয়ৰ সৈতে জড়িত মানে ভাষা এজন ব্যক্তিৰ পৰিচয়ৰ সৈতে যে জড়িত হয় তাৰ এই তিনিটা অপচনৰ ভিতৰত কোনটো শুদ্ধ হ'ব আমি ক'ব লাগিব কথন মনত কৈছে যে এজন ব্যক্তিৰ ভাষাই এইটো প্ৰদৰ্শন কৰে বা সঁচাই যে কোনটো শ্ৰেণীত বা তেওঁ কোনটো শ্ৰেণীৰ লোকৰ সৈতে বসবাস কৰে আমি এইটো চাব পাৰো ন কি হয় যে কোনো এজন ব্যক্তিৰ মানে পৰিচয়ৰ কথা কৈছে ন যে কোনো এজন ব্যক্তিৰ ভাষা চাই আমি এনেকুৱা ধৰণৰ ক'ব পাৰো যে তেওঁ কোনখিনি মানুহৰ লগত চলাফেৰা কৰে বা কোনখিনি মানুহৰ লগত বাস কৰে বা কথা পাতে বা আমি এনেকুৱা ধৰণৰ ক'ব পাৰো যে সেই মানুহজন ক'ত বসবাস কৰে মানে ভাষা এটা চাই আমি কৈ দিব পাৰো তেনেকৈ মানে বহুত ক্ষেত্ৰত যদি আমি চাওঁ মানে আমাৰ অসমৰ কথাই যদি ক'ব যাওঁ উজনিৰ মানুহখিনিৰ মানে অসমীয়া ভাষাই যদিও কয় তথাপি তেওঁলোকৰ ভাষাৰ সুৰটো অলপ বেলেগ হ'ব নামনিৰ মানুহখিনিৰ অলপ মানে বেলেগ হ'ব তাৰ মাজত যদি আমি চাব যাওঁ মানে কামৰূপীয়া যিখিনি মানুহ আছে তেওঁলোকৰ সুৰটো বেলেগ হ'ব বা কথাটো অলপ বেলেগ হ'ব আৰু যিখিনি গোৱালপৰী আছে এইখিনিৰ বেলেগ হ'ব সো তেনেকুৱা ধৰণৰ আমি ক'ব পাৰি যে কোনটো স্তৰত মানুহজন বাস কৰে বা ক'ত বাস কৰে বা তেওঁৰ ভাষা চাই আমি হেতু নিৰ্ণয় কৰিব পাৰো সো এটো শুদ্ধ হ'ব দুইত কৈছে যে শ্ৰেণীগত বিন্যাস বজাই ৰখাত ভাষা এটা নিৰ্ণায়ক কাৰক মানে শ্ৰেণীগত বিন্যাস বুলি কোৱাৰ লগে লগে এনেকুৱা ধৰণৰ ক'ব পাৰি যে সাপোজ এনেকুৱা ধৰণৰ যে যিখিনি মানুহ শিক্ষিত মানে শিক্ষিত শ্ৰেণী আছে বা কিছুমান অশিক্ষিত শ্ৰেণী আছে আমি যদি চাব যাওঁ শিক্ষিত শ্ৰেণীখিনিয়ে যেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰিব অশিক্ষিত যিখিনি শ্ৰেণী আছে সেইখিনি নিশ্চয় তাতকৈ অলপ বেলেগকৈ ব্যৱহাৰ কৰিব তাৰ কাৰণটো কি তেওঁলোকে যেটো মানে অফিচিয়েল ল্যাঙ্গুৱেজ হয় বা যেটো আনুষ্ঠানিক ভাষা সেইটো ইমান ভালকৈ নাজানিব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু নাজানিব পাৰে বেছিভাগ মানে তেনেকুৱা ধৰণৰ হয় সো সেই কাৰণে এইটো কৈছে যে শ্ৰেণীগত বিন্যাস মানে এইটোৱে শ্ৰেণীগত আমি বিন্যাস এটা কৰিলো ন বজাই ৰখাৰ ক্ষেত্ৰত ভাষা এটা কি কৰে নিৰ্ণায়ক ভূমিকা পালন কৰে যদিও যিখিনি অশিক্ষিত মানুহ আছে যদিও তেওঁলোকে ভাষাটো জানে মানে অফিচিয়েল ল্যাঙ্গুৱেজটো জানিব পাৰে কিন্তু এই যে তেওঁলোকে ঘৰত আহি বেলেগ এটা ভাষা বা সাপোজ আমি যিখিনি শিক্ষিত মানুহ আছে সেইখিনিও কি কৰে মানে অফিচিয়েল যিখিনি কাম কাজ আছে তাত এটা বেলেগ ভাষা ব্যৱহাৰ কৰা হয় বা ঘৰত আহাৰ লগে লগে আমি বেলেগ এটা ভাষা ব্যৱহাৰ কৰো এইটো কি হয় শ্ৰেণীগত এটা বিন্যাস হয় সো ভাষাই সেই শ্ৰেণীগত বিন্যাসক কি কৰে নিৰ্ণায়ক কৰে সো আমি যদি চাব যাওঁ 2 নম্বৰটো শুদ্ধ হ'ব তিনিত কৈছে এটা সুকীয়া বা বেলেগ ভাষা কোৱা এজন ব্যক্তিক এজন সহমানৱ হিচাপে গ্ৰহণ কৰা নহয় ইয়াত চাব এই নহয় বুলি অপচনটো দিলে ন মানে কিটো কৈ দিলে তেতিয়া এইটো নহব সো ইয়াত কি কৈছে এটা সুকীয়া বা বেলেগ ভাষা কোৱা এজন ব্যক্তিক এজন ভাল মানুহ হিচাপে আমি গণ্য নকৰিম মানে তেনেকুৱা ধৰণৰ সো তেনেকুৱা ধৰণৰ আমি ক'ব নোৱাৰো কেতিয়াও ভাষা আমাৰ ভাল বা বেয়া হিচাপে গণ্য নকৰে কেতিয়াও মানে ভাষা হৈছে কি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰা মানে এজনে আন এজনৰ লগত ইন্টাৰেক্ট কৰা মানে মই যি কৈছো সন্মুখৰ জনে বুজি পালে হ'ল তেনেকুৱা ধৰণৰ সো আমি যদি চাব যাওঁ এই ভাষা এজন মানুহৰ ভাল বেয়া বিচাৰ এইটো কৰিব নোৱাৰে ভাষাৰ মানে সো আমি যদি চাব যাওঁ 1 আৰু 2 দুটা শুদ্ধ হ'ব অপচন নম্বৰ এ টো এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট এটা কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 7 ইয়াত কি কৈ চাব সপ্তম শ্ৰেণীৰ এজন শিক্ষাৰ্থী অংশই মানে কি কৈছে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰ তেওঁৰ নাম হৈছে অংশ আৰু তেওঁ কি কৈছে কানাডা মাৰাঠী হিন্দী আৰু ইংৰাজী এই চাৰিটা ভাষা জানে মানে অংশই কি কৰিছে এই চাৰিটা ভাষা ভালকে জানে ঘৰত যেতিয়া তেওঁ নিজৰ মাক দেউতাকৰ সৈতে কথা পাতে তেতিয়া তেওঁ সাৱলীলভাৱে চাৰিটা ভাষা কয় আৰু বিদ্যালয়ত তেওঁ হিন্দী কানাডা আৰু ইংৰাজী কয় কাৰণ তেওঁ বন্ধু আৰু শিক্ষকসকলে এই ভাষাটো জানে এই স্থিতিক কি হিচাপে জনা যাব ইয়াত কৈছে যে সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰ অংশই তেওঁ কানাডা মাৰাঠী হিন্দী আৰু ইংৰাজী এই চাৰিটা ভাষা ধুনীয়াকৈ ক'ব পাৰে বা ধুনীয়াকৈ জানে আৰু যেতিয়া তেওঁ মাকৰ লগত বা ঘৰত আন মানুহৰ লগত কথা পাতে এই চাৰিটা ভাষাই কি কৰে তেওঁ ব্যৱহাৰ কৰে আৰু যেতিয়া তেওঁ স্কুললৈ যায় স্কুললৈ যোৱাৰ পিছত মানে কি কৰে
স্কুলত যোৱাৰ পিছত হিন্দী কানাডা আৰু ইংৰাজী এই তিনিটা ভাষাতে কথা পাতে তাৰ কাৰণটো কি তেওঁৰ বন্ধু বান্ধৱীসকল বা শিক্ষক যে আছে এই তিনিটা ভাষাই তেওঁলোকে মানে জানে মানে এটা ভাষা নাজানে বুলি কোৱা হৈছে ইয়াতে ন এই যে তেওঁ মানুহৰ পৰিস্থিতি অনুসৰি ভাষা যে ব্যৱহাৰ কৰিলে ইয়াক আমি কি বুলি ক'ব পাৰি ইয়াত অপশ্যন নম্বৰ 1 কৈছে পৰভাষিক বা ট্ৰান্সলেংগুৱেল যোগ্যতা 2ত কৈছে কোড মিশ্ৰণ 3ত কৈছে কোড পৰিৱৰ্তন আৰু আন্তঃভাষা সো আমি যদি চাব যাও মানে ইয়াত এইখিনি আমি পঢ়িছো অলৰেডি কোড মিশ্ৰণ কি হয় যে যেতিয়া এটা ভাষা কৈ থকাৰ মাজতে আন ভাষাৰ কিছুমান শব্দ ব্যৱহাৰ কৰা হ'ব তাক আমি কোড মিশ্ৰণ বুলি ক'ব পাৰোঁ কোড পৰিৱৰ্তন মানে কি সাপোজ মই অসমীয়াত কথা পাতি আছো অসমীয়াত কথা পাতি থাকোতে মোৰ কোডটো কি কৰিছে মোৰ ভাষাটো পৰিৱৰ্তন কৰিব লাগিছে আন এটা ভাষালৈ হিন্দীত বা ইংৰাজীত পৰিৱৰ্তন কৰিছো সো তেতিয়া আমি কোড পৰিৱৰ্তন বুলি ক'ব পাৰোঁ আন্তঃভাষা কি হয় ইন্টাৰ ল্যাঙ্গুৱেজ কি হয় যেতিয়া মই এটা ভাষা শিকি আছো সাপোজ মই ইংৰাজী ভাষাই শিকি আছো আৰু এই মোৰ যিখিনি ভাষা আছে অসমীয়া ভাষাটো মোৰ মাতৃভাষা হয় ন মাতৃভাষা আৰু ইংৰাজী ভাষা যেটো শিকি আছো তাৰ মাজত এটা বুজাবুজিৰ স্তৰ মই কি কৰিম নিৰ্ণয় কৰিম এটো ভুল হ'ব পাৰে শুদ্ধ হ'ব পাৰে তেনেকুৱা ধৰণৰ মই এটো ব্যক্তিগত যেতিয়া আমি এটো এটা মানে মাধ্যম হিচাপে নিৰ্ণয় কৰিম মাজতে সো ইয়াক আমি আন্তঃভাষা বা ইন্টাৰ ল্যাঙ্গুৱেজ বুলি ক'ব পাৰোঁ বা ল্যাঙ্গুৱেজ বুলি ক'ব পাৰোঁ এই ক্ষেত্ৰত আমাৰ এই তিনিটা অপচন শুদ্ধ নহব ইয়া যদি চাও এই পৰভাষিক যেটো আছে ট্ৰান্সলেংগুৱেল যেটো যোগ্যতা আছে এটোই শুদ্ধ হ'ব ট্ৰান্সলেংগুৱেল যোগ্যতা এটোই হয় যেতিয়া মানে পৰিস্থিতি অনুসৰি মানে বক্তা শ্ৰোতা অনুসৰি যেতিয়া তেওঁ ভাষাটো হলাই দিব মানে কোৱাজনে বক্তাজনে কি কৰিব মানে পৰিস্থিতি বা বক্তা শ্ৰোতা অনুসৰি যেতিয়া তেওঁ ভাষাটো মানে হলাই দিব পাৰে বিভিন্ন ধৰণৰ ভাষা ব্যৱহাৰ কৰিব পাৰে বা পৰিস্থিতি অনুসৰি বাস্তৱ জীৱনত বিভিন্ন ধৰণৰ ভাষাটো ব্যৱহাৰ কৰিব পাৰে তাকে আমি পৰভাষিক বা ট্ৰান্সলেংগুৱেল যোগ্যতা বুলি ক'ব পাৰোঁ অপচন নম্বৰ 1 টো শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 8 ইয়াত কি কৈছে গদ্য হিখনত প্ৰজ টিচিংত তলৰ কোনটো আশা কৰা নহয় বা প্ৰেক্ষিত নহয় ইয়াত কৈছে ইয়াতেও নেগেটিভ আমাক বিচাৰিছে ন যে গদ্য যেতিয়া আমি শিকো ইয়াৰ ক্ষেত্ৰত কোনটো আমি আশা কৰিব নোৱাৰো বা কোনটো এই ক্ষেত্ৰত মানে শুদ্ধ নহব অশুদ্ধ হ'ব তাৰ্কিক শক্তিৰ বিকাশ আমি গদ্য শিকাৰ ক্ষেত্ৰত তাৰ্কিক শক্তিৰ আমাৰ বিকাশ হ'ব নে নাই ডেভেলপমেন্ট অফ লজিক্যাল পাৱাৰ বা লজিক্যাল থিংকিং আমাৰ বিকাশ হ'ব সেইটো শুদ্ধ হ'ব 2ত কৈছে অনুকৰণ ক্ষমতাৰ বিকাশ 3ত কৈছে ভাষা সূক্ষ্মতাবোৰ বুজি পোৱা আমি যেতিয়া ভাষা এটা পঢ়িছো ভাষাটো আমি সূক্ষ্মভাৱে বুজি পাব লাগিব নে তন্নতনকে ভাষাটো আমি বুজি পাব লাগিব বা বুজি পাম এটো ক্ষমতাও আমাৰ বাঢ়িব 4ত কৈছে কল্পনাশীলতাৰ বিকাশ ডেভেলপমেন্ট অফ ইমাজিনেশন আমি যেতিয়া গদ্য এটা পঢ়িম গদ্যটোৰ পৰা আমাৰ কল্পনা শক্তিও বাঢ়িব নে নাই বিভিন্ন ধৰণৰ কথা যেতিয়া পাম তাৰ মাজত সেইখিনি আমি কল্পনা কৰিবলৈ চেষ্টা কৰিম কেনেকৈ হল কিয় হল এই বস্তুখিনি আমি কল্পনা কৰিম তাৰ পৰা সব যদি চাব যাও 1 3 আৰু 4 এই তিনিটা শুদ্ধ হ'ব কিন্তু আমাক কৈছিলে কোনটো নহয় বুলি অপচন নম্বৰ যেটো 2 আছে এটোৱে নহয় আৰু এই কাৰণে এটোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব মানে অনুকৰণ ক্ষমতাৰ কথা কৈছে অনুকৰণ মানে কি মানে এজনক চাইছে মই নকল কৰিছো কপি কৰিছো সো এটো মানে এই ক্ষেত্ৰত শুদ্ধ নহব এতিয়া আছে নেক্সট এটা কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 9 ইয়াত কি কৈছে চাব যে তলৰ কোনটো ভাষাত কোনটো ভাৰতৰ বহুভাষিক বা মাল্টিল্যাঙ্গুৱেলিজম ইতিবাচক বৈশিষ্ট্য হিচাপে গণ্য কৰিব পাৰি মানে মাল্টিল্যাঙ্গুৱেলিজম বা বহুভাষাবাদৰ কোনটো বৈশিষ্ট্য ভাল বুলি কৈছে আমাৰ কোনটো শুদ্ধ হয় ইয়াত চাব 1ত কৈছে যে ই ভাৰতীয় সম্প্ৰদায়সমূহৰ মাজত বহুতো ভাষাৰ যোগ্যতা উৎসাহিত কৰে মানে কি কৰে এই যিখিনি ভাষা আমি পঢ়ো বা এই মাল্টিল্যাঙ্গুৱেলিজমৰ কথা যে কোৱা আছে ই ভাৰতীয় যিখিনি সম্প্ৰদায় আছে সেই সম্প্ৰদায়ৰ মাজত বহুতো ভাষাৰ গ্ৰহণযোগ্যতাক উৎসাহিত কৰিব নিশ্চয় কৰিব সো এটো শুদ্ধ হ'ব 2ত কৈছে বহুভাষিকতা এজন ব্যক্তি কেৱল হিন্দী প্ৰতিহে মানে প্ৰভাৱিত কৰিব যে বহুভাষিকতাই অকল এটা ভাষা কেতিয়াও প্ৰভাৱিত নকৰে এইটো কি কৰে যাৰ যি ভাষা আছে বিভিন্ন ধৰণৰ ব্যক্তি বিভিন্ন ভাষা থাকিব পাৰে এই গোটেইখিনি ভাষাকে কি কৰে উৎসাহিত কৰে সো আমি যদি চাব যে এটো শুদ্ধ নহব 3ত কৈছে এই শিশুসকলৰ বিভিন্ন আঞ্চলিক ভাষাসমূহৰ পৰা আঁতৰাই থাকিবলৈ আৰু ইংৰাজীৰ ওপৰত মনোযোগ কেন্দ্ৰ কৰিবলৈ উৎসাহিত কৰিব অকল তেওঁলোকক মানে বহুভাষাবাদ মানে এনেকুৱা নহয় যে এটা ভাষা যিখিনি আমি পালো গোটেইখিনি ভাষাকে তাত কি কৰা হ'ব উৎসাহিত কৰা হ'ব সো আমি যদি চাব যাও অকল অপচন নম্বৰ যেটো 1 আছে এটোৱে শুদ্ধ হ'ব তো তেনেকুৱা ধৰণৰ অপচন নম্বৰ 4 ত আছে কেৱল 1 টো শুদ্ধ এতিয়া আহিছো নেক্সট এটা কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 10 ইয়াত কি কৈ চাব শ্ৰেণীকোঠাৰ প্ৰেক্ষাপটত প্ৰত্যাশিত ভাষাৰ শৈক্ষিক শৈলী একাডেমিক ষ্টাইল কি হয় ইয়াত কৈছে যে শ্ৰেণীকোঠাত প্ৰেক্ষাপটত প্ৰত্যাশিত ভাষা মানে শ্ৰেণীকোঠাৰ যে শ্ৰেণীকোঠা থাকে যাৰ প্ৰেক্ষাপট যে থাকে বা শ্ৰেণীকোঠাটো বুলি ধৰি লোৱা হৈছে এই শ্ৰেণীকোঠাত কি কৰা হ'ব প্ৰত্যাশিত এটা ভাষা থাকে তেওঁলোকৰ পৰা কিবা এটা আশা কৰা হয় ছাত্ৰছাত্ৰীসকলৰ পৰা বা টিচাৰৰ পৰাও কি কৰে ষ্টুডেণ্টসকলে কিবা এটা আশা কৰে এই যে প্ৰত্যাশিত ভাষাৰ শৈলীৰ কথা কৈছে এটো কি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে শ্ৰেণীত সোধা প্ৰশ্নসমূহৰ উত্তৰ মানে শ্ৰেণীত মানে কিবা এটা সোধা হল মানে প্ৰশ্ন এটা সোধা হল বা টিচাৰে কিবা এটা প্ৰশ্ন সুধিলে আৰু হেতুৰ উত্তৰ কেনেকুৱা হ'ব হেতুৱে সেই শ্ৰেণীকোঠাৰ ভাষাৰ শৈলী নিৰ্ধাৰণ কৰিব সো তেনেকুৱা ধৰণৰ নহয় 2ত কৈছে যদিও হয় মানে কিছু পৰিমাণে হয় মানে তেওঁলোকৰ ভাষাটো কেনেকুৱা ধৰণৰ হয় উত্তৰ তেওঁলোকে দিব ন সেই হিচাপত যদিও হয় কিন্তু আমি যদি চাব যাও অকল তেনেকুৱা ধৰণৰ আমি কৰিব নোৱাৰো বা শুদ্ধ বুলি ক'ব নোৱাৰো তাৰপিছত কৈছে শিক্ষকসকলৰ বা শিক্ষকৰ পৰা অত্যাধিক তথ্য শুনা অকল শিক্ষাৰ্থীসকলে কি কৰিছে শিক্ষকৰ পৰা অত্যাধিক তথ্য শুনি আছে তেনেকুৱা ধৰণৰ নহব
তিনিত কৈছে শ্ৰেণীত শিক্ষকে দিয়া ইনপুট বা উপাদান পৰ্যালোচনা কৰা শ্ৰেণীত কিবা শিক্ষকে ইনপুট দি কৈছে এইখিনি পৰ্যালোচনা কৰিছে চাৰিত কৈছে পাৰস্পৰিক দৃষ্টিভংগী শ্ৰেণীত আলোচনা আৰু সংবাদ বা কথা বতৰা ইয়াত যদি আমি চাব যে পাৰস্পৰিক দৃষ্টিভংগী এজনে আন এজনৰ মানে দৃষ্টিভংগী কেনেকুৱা ধৰণৰ হয় সেই হিচাপে কি কৰিব সংবাদ কৰিব বা বাৰ্তালাপ কৰিব কথোপকথন কৰিব মানে টিচাৰে কি কৈছে ষ্টুডেণ্টক শুনিব আৰু ষ্টুডেণ্টে কি কৰিব বিভিন্ন ধৰণৰ কোৱেশ্চন কৰিব টিচাৰৰ পৰা জানিবলৈ বা টিচাৰো বিভিন্ন ধৰণৰ এনসাৰ দিব এই গোটেইখিনি যেতিয়া ইন্টাৰেক্ট হ'ব ৰেচিপ্ৰকেলি যেতিয়া চলি থাকিব তেতিয়া আমি তাক কি বুলি ক'ব পাৰো প্ৰত্যাশিত ভাষাৰ শৈলী বুলি ক'ব পাৰো সো এই যিবোৰ অপচন আছে বাকি অপচনবোৰ যদি আছে কিছু পৰিমাণে শুদ্ধ হলেও মানে এই গোটেইখিনি ইয়াতে সোমাই থাকিব ন যেতিয়া পাৰস্পৰিক ক্ৰিয়া কৰিব সেই প্ৰশ্নৰ উত্তৰ কেনেকুৱা ধৰণৰ হ'ব তেওঁলোকে দিবই অলৰেডি তাৰপিছত কৈছে শিক্ষকৰ পৰা অত্যাধিক শুনা মানে শিক্ষকৰ পৰা অত্যাধিক নহয় শুনিব লাগিব আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলেও নিজৰ মনৰ যিখিনি ভাৱ আছে ব্যক্ত কৰিব লাগিব সো অপচন নম্বৰ 4 টোৱে ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 11 ইয়াত কৈছে ভাষাই কি সক্ষম কৰে মানে ভাষা যে এটা আমি কওঁ বা ভাষা যে আমি ব্যৱহাৰ কৰোঁ এই ভাষাই কোনটো কামৰ সক্ষম কৰি তোলে অপচন নম্বৰ 1 ত কৈছে যে মানুহৰ সাধাৰণ শাৰীৰিক বিকাশ ভাষাই জানো মানুহৰ শাৰীৰিক বিকাশ সক্ষম কৰি তুলিব নিশ্চয় নকৰে এটো আমাৰ গ্ৰোথ যে আছে ডেভেলপমেন্ট যে আছে ডেভেলপমেন্ট হে কৰি থাকে ন সো আমি যদি চাব যাও এটো শুদ্ধ নহব দুইটো কৈছে যে মানুহৰ জৈৱিক ক্ৰমিক বিকাশ বিৱৰ্তন মানে জিনগত তেওঁলোকৰ বিকাশ কৰি তুলিব ভাষাই তিনিত কৈছে যে কেৱল বৰ্তমানতে নহয় বৰঞ্চ অতীতৰ পৰা ভৱিষ্যতৰ প্ৰজন্মলৈ সাংস্কৃতিক সঞ্চাৰিত বা হস্তান্তৰ কৰা আমি যদি চাব যাও ভাষাই কি কৰিব কেৱল বৰ্তমান যি সময় চলি আছে বৰ্তমান পৰিস্থিতি চলি আছে অকল সেই ক্ষেত্ৰতে ভাষাই আমাৰ উন্নতি নকৰিব লগে লগে কি কৰিব অতীতৰ পৰা ভৱিষ্যতলৈ মানে অতীতত কি হৈছে বা ভৱিষ্যতে কি হ'ব এই গোটেইখিনি মানে আমাৰ যে সংস্কৃতি হ'ব এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যাব এইখিনি কি কৰিব এই ভাষাৰ জৰিয়তে সঞ্চাৰিত হৈ থাকিব হস্তান্তৰিত হৈ থাকিব তাৰ কাৰণটো কি আমি যদি ক'ব যাও আমাৰ যিখিনি ইতিহাস আছে হিষ্ট্ৰী আছে বা পুৰণি কালত যিখিনি মানে গ্ৰন্থ আদি ৰচনা হৈছে বা পুৰণি কালৰ মানুহৰ থিংকিং কেনেকুৱা ধৰণৰ আছে সেইখিনি আমি কেনেকৈ গম পাম এই যিখিনি ভাষা আছে কিতাপ পত্ৰ লিখা আছে ভাষাতে লিখা আছে না সেই ভাষাৰ জৰিয়তে আমি গম পাম সো এই কাৰণে আমি যদি চাব যাও অপচন নম্বৰ 3 টো শুদ্ধ উত্তৰ হ'ব চাইত কৈছে যে জীৱনৰ বিভিন্ন বা বৈচিত্ৰ্যময় শৈলীসমূহ বিকশিত কৰা মানে জীৱনৰ বিভিন্ন ধৰণৰ বৈচিত্ৰ্যময় যি শৈলী আছে অকল সেই শৈলী বিকশিত কৰিলে ভাষা এটো সক্ষম কৰি নতুলিব ভাষা এই গোটেইখিনিৰ ভিতৰত বেষ্ট অপচনটো 3 হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 12 ইয়াত কৈছে যে ভাষাৰ আন্তঃক্ৰিয়াশীল আৰ্হি ইন্টাৰেক্টিভ মডেল অফ ল্যাঙ্গুৱেজ সম্পৰ্কে অমিল বা অসংগত উক্তিটো বাছনি কৰা ইয়াত কৈছে যে ভাষাৰ আন্তঃশীল বা আন্তঃক্ৰিয়াশীল আৰ্হি যিটো আছে আন্তঃক্ৰিয়াশীল আৰ্হি মানে কি এজনে আন এজনৰ লগত যেতিয়া ইন্টাৰেক্ট কৰা হয় আন্তঃক্ৰিয়া কৰা হয় কথোপকথন চলোৱা হয় তাকে আমি আন্তঃক্ৰিয়া বুলি ক'ব পাৰো আৰু ইয়াত কৈছে সেই বিষয়ে কোনটো উক্তি অশুদ্ধ আমি বাছি উলিয়াব লাগে নেগেটিভ আমাক সুধিছে ওৱানত কৈছে যে পাৰস্পৰিক সম্পৰ্কৰ প্ৰতি বুজাবুজি গঢ়ি তোলাৰ মাধ্যম হিচাপে ভাষা এটো শুদ্ধ হয় মানে পাৰস্পৰিক সম্পৰ্কৰ মাধ্যম বা বুজাবুজিৰ মাধ্যম হিচাপে আমাৰ কি হয় ভাষাই বহুখিনি নহয় ভাষাই হেল্প কৰে তাৰপিছত কৈছে ব্যক্তিৰ মাজত পাৰস্পৰিক সামাজিক লেনদেন কৰাৰ মাধ্যম হিচাপে ভাষা এটো শুদ্ধ হ'ব যে ব্যক্তিৰ মাজত পাৰস্পৰিক আৰু সামাজিক লেনদেন কৰাৰ মাধ্যম হিচাপে ভাষা হয় প্ৰমাণিক বাৰ্তা প্ৰেৰণ কৰা আৰু গ্ৰহণ কৰাৰ মাধ্যম হিচাপে ভাষা এটো শুদ্ধ হ'ব চাৰিত কৈছে ব্যাকৰণ আৰু শব্দাৱলীৰ পাৰস্পৰিক সম্পৰ্ক স্থাপন কৰাৰ মাধ্যম হিচাপে ভাষা অকল আমি ব্যাকৰণ আৰু শব্দৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে এইখিনি জনাৰ কাৰণে আমি কেতিয়াও কি নকৰো মানে আন্তঃক্ৰিয়া মডেলত আমি এইটোক স্থান নিদিওঁ সো আমি যদি চাব যাও কোনটো নেগেটিভ হতেছিলে অপচন নম্বৰ 4 টো নেগেটিভ আৰু সেইকাৰণে এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ এতিয়া এইটো আন এটা কোৱেশ্চন নম্বৰ 13 ইয়াত কি কৈছে চাব যে শিশুৰ মাজত মৌখিক ভাষাৰ বিকাশৰ অন্যতম বৈশিষ্ট্য হৈছে মানে শিশুৰ মাজত মৌখিক ভাষাৰ বিকাশৰ অন্যতম বৈশিষ্ট্য কি আমি ক'ব লাগে অপচন নম্বৰ 1 ত কৈছে যে এটা বা দুটা আখৰৰ শব্দ কোৱা মানে মৌখিকভাৱে তেওঁলোকৰ ইন্টাৰেক্ট কৰিবলৈ দিব লাগিব তাৰ মানে এটো ক'ব বিচাৰিছে অকল এটা বা দুটা আখৰৰ শব্দ ক'লে তেওঁলোকৰ মৌখিক ইন্টাৰেক্ট হ'ব জানো নিশ্চয় নহব সো এটো শুদ্ধ নহব নেগেটিভ হ'ব দুইত কৈছে শব্দবোৰ ডাঙৰকৈ বা আৱাজেৰে উচ্চাৰণ কৰা যিখিনি শব্দ কৈছে ডাঙৰকৈ উচ্চাৰণ কৰি গৈছে তেনেকুৱাও নহব তাৰপিছত কৈছে বাক্যৰে কথা পতা আৰু চাৰিত কৈছে শিশুৱে নিজৰ বয়স অনুসৰি ভাষাৰ মানে বিকশিত নকৰে নিজৰ বয়স অনুসৰি তেওঁলোকে ভাষাৰ বিকশিত কৰিব নোৱাৰে সো আমি যদি চাব যাও অপচন নম্বৰ 3 দি আছে বাক্যৰে কথা পাতিব লাগিব অকল এটা দুটা শব্দৰে যদি আমি কৈ থাকো তেতিয়া আমাৰ মনৰ ভাৱ বা আমাৰ কি নহব মৌখিকভাৱে ভাষা কোৱাৰ বিকাশ ইমান কি নহব বিকাশ নহব সো যেতিয়া আমি বাক্যৰে কথা পাতি থাকিম মানে বিভিন্ন ধৰণৰ কথা পাতি থাকিম তেতিয়া কি হ'ব আমাৰ এই মৌখিক ভাষাৰ বিকাশ মানে হৈ যাব সো আমি যদি চাব যাও অপচন নম্বৰ 3 টো শুদ্ধ হ'ব এতিয়া আছে নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 14 ইয়াত কি কৈছে যে ৰোহিণীয়ে পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ সন্মুখত এটা বিষয়বস্তু উপস্থাপন কৰিব বিচাৰে ৰোহিণীয়ে কি কৰিছে এজন শিক্ষক হয় বা শিক্ষয়িত্ৰী হয় তেওঁ কি কৰিছে পঞ্চম শ্ৰেণীৰ যে ষ্টুডেন্টখিনি আছে তেওঁলোকৰ মাজত এটা কি কৰিছে বিষয়বস্তু উপস্থাপন কৰিব বিচাৰিছে তেওঁৰ লগত কোনবোৰ দিশ বিবেচনা কৰা উচিত মানে তেওঁ তলৰ কোনবোৰ মানে তলৰ যিখিনি চাৰিটা অপচন দিছে তাৰ ভিতৰত কোনবোৰ দিশ মানে এটা বিষয় উপস্থাপন কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিব লাগিব
ওৱানত কৈছে শিক্ষক কাৰ্যকলাপৰ ব্যৱহাৰ মানে আমি শিক্ষকৰ কাৰ্যকলাপৰ আমি ব্যৱহাৰ কৰিব পাৰো তাত দুইত কৈছে যে লক্ষ্য ভাষা বা আনুষ্ঠানিক বাৰ্তালাপসমূহ আৰু অন্যান্য দিশসমূহ প্ৰদৰ্শন কৰা এটো আমি কৰিব পাৰো লক্ষ্য ভাষা যেটো ভাষা শিকাই আছে এটো আনুষ্ঠানিক বা বাৰ্তালাপত আমি কেনেকুৱা ধৰণৰ দিশ আমি ব্যৱহাৰ কৰো এইখিনি আলোচনা কৰিব পাৰো তিনিত কৈছে য'ত প্ৰয়োজন হয় তাত উচিত সহায় বা স্কেপ হোল্ডিং প্ৰদান কৰা যেটো লেবাইগছকে দিছিল ন প্ৰথমে জেৰম ব্ৰুনাৰে দিছিলে যদিও তাৰ পিছত স্কেপ হোল্ডিংৰ ধাৰণাটো বাইগছকে কি কৰিছিল তেও মানে ভালকে আলোচনা কৰিছিল সো আমি যদি চাব যাও এটো দিব লাগিব স্কেপ হোল্ডিং তেলুগক দিলেহে কি হ'ব লোকৰ ভাষাটো ভালকে শিকিব পাৰিব তাৰ পিছত কৈছে ড্ৰিলিংৰ অভ্যাস গঢ়ি তোলাৰ প্ৰয়াস আমি যদি চাব যাও 4 নম্বৰ অপচনটো শুদ্ধ নহব মানে আমি তেলুকক ড্ৰিলিং কৰাৰ কাৰণে অভ্যাস গঢ়ি তুলিব নোৱাৰো সো আমি যদি চাব যাও অপচন নম্বৰ 1 2 আৰু 3 এই তিনিটাই শুদ্ধ তেনেকুৱা কত আছে অপচন নম্বৰ 1 ত আছে 1 2 আৰু 3 শুদ্ধ এতিয়া আছে নেক্সট কোৱেশ্চনটো অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কোৱেশ্চন ইয়াত কি কৈছে উৎপাদক শব্দ ভাণ্ডাৰ বা প্ৰডাক্টিভ ভকেবুলাৰি বুলিলে কি বুজায় মানে উৎপাদক এটা আমি পাইছো যে প্ৰডাক্টিভ ভকেবুলাৰি আৰু এটা আছে কি ৰিসেপ্টিভ ভকেবুলাৰি বুলি কব দুটা ভকেবুলাৰিৰ কথা কব যেটা হৈছে উৎপাদক শব্দ ভাণ্ডাৰ বা আৰু এটা হৈছে কি গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ সো গ্ৰহণাত্মক শব্দ ভাণ্ডাৰ কি হয় যেতিয়া আমি শুনি আছো বা কি কৰিছো গ্ৰহণ কৰি আছো যিখিনি পৰা তাক আমি গ্ৰহণাত্মক বুলি কব আৰু উৎপাদক বা প্ৰডাক্টিভ ভকেবুলাৰি কি হয় যিখিনি আমি মানে ভাষাৰ জৰিয়তে সদায় প্ৰকাশ কৰিছো বা লিখনিৰ জৰিয়তে হ'ব পাৰে ভাষাৰ জৰিয়তে যেতে আমি প্ৰকাশ কৰি থাকো তাকে আমি উৎপাদক শব্দ ভাণ্ডাৰ বুলি কব পাৰো ইয়াত হৈছে অপচন নম্বৰ 1 ত কৈছে যিবোৰ শব্দ আমি শুনো আৰু পঢ়ো হেবোৰ চিনাক্ত কৰিব পাৰো আমি যদি চাবো যে এটোই কি হয় মানে যেটো আমি কব পাৰো ৰিসেপ্টিভ ভকেবুলাৰি এটো ৰিসেপ্টিভ ভকেবুলাৰিৰ ক্ষেত্ৰত শুদ্ধ হ'ব যিবোৰ শব্দ আমি শুনো আৰু পঢ়ো সেই শব্দবোৰ চিনাক্ত কৰিব পাৰো আমি এখিনি আমাৰ ৰিসিভ কৰি আছে বস্তুখিনি তাৰ পিছত দুইত কৈছে যে হেবোৰ শব্দ যিবোৰ আমি কথা কোৱাৰ সময়ত মনত পেলাও মানে যিখিনি শব্দ হেখিনি আমি মানে কথা কোৱাৰ সময়ত আমি মনত পেলাও সো আমি অকল কথা কোৱাৰ ক্ষেত্ৰত যদি মনত পেলাও এটো যদিও শুদ্ধ হয় আমি যদি চাব যাও মানে এটা দিশ ইয়াত দিছে ন তিনিত কৈছে হেবোৰ শব্দ যিবোৰ আমি লিখন আৰু কথনত ব্যৱহাৰ কৰিছো এই কথনটো এটো ইয়াৰ মাজতে সোমাই পৰিলে ন আমি যদি চাব 3 নম্বৰটো বেষ্ট হয় যে যিবোৰ শব্দ আমি প্ৰডাক্টিভ ভকেবুলাৰি বুলি কব পাৰো উৎপাদক শব্দ ভাণ্ডাৰ বুলি কব পাৰো যিবোৰ আমি কি কৰো সদায় কথা কৈ থাকোতে আৰু লিখতেও হেবোৰ শব্দ আমি ব্যৱহাৰ কৰিছো ইয়াক আমি কি বুলি কব পাৰো উৎপাদক শব্দ ভাণ্ডাৰ অপচন নম্বৰ 3 টো শুদ্ধ হ'ব 4ত কৈছে হেবোৰ শব্দ যিবোৰ আমি শ্ৰৱণ আৰু লিখনৰ সময়ত চিনাক্ত কৰিব পাৰো সো এই অপচনটো যেটো দি আছে এটো কি হ'ব মানে এই যেটো অপচন নম্বৰ 1 ত দি আছে মানে ৰিসেপ্টিভ ভকেবুলাৰিৰ ক্ষেত্ৰত মানে শুদ্ধ হ'ব সো এই 15টা কোৱেশ্চন আজি ভিডিওত আলোচনা কৰিলো যদি ভিডিওটো ভাল পায় লাইক আৰু শেয়াৰ কৰিবা তেতিয়া যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ